আমি দুটা ভাই সি আৰু মই চব কথাতকৈ ডাঙৰ বইনী হ'ল 5টা আৰু ভাই হ'লো সি একলা আৰু মই ডাঙৰ চবচে কেতিয়া তেওঁ গৈছিলে এই 89ত গৈছে আলফা বহুজনক ইয়াৰে শিকাইছিল ইয়াতে চব বেছিভাগ ছাত্ৰই তাৰে জনতা হাইস্কুলত যেতিয়া থাকে আগ্ৰহ মানে সাংঘাতিক ব্ৰেইনী ল'ৰা আছে ব্ৰেইনী ল'ৰা বিৰাট ব্ৰেইনী কিমান চনত ইয়াৰ পৰা ঘৰৰ পৰা গুচি গৈছিল ঘৰৰ পৰা গৈছে সি 89ত গৈছে ঘৰৰ পৰাই প্ৰশাসনৰ পৰা কিবা যোগাযোগ কৰিছিল প্ৰশাসনৰ পৰা যোগাযোগ কৰি আছে তামো জানে আৰু কি আছে আৰু ঘৰক আহে আমাক সোধে ঘৰ দৰ দেখা পালে গুচি যায় প্ৰশাসনে কি কৰিব এইনো আলফাৰ आर्मी ऐसी उल्फा का घर इतना बड़ा आदमी का लीडर है उसका घर ऐसा है क्या करेगा भाई मैं कहूँ कि कहूँ और की करिम भाई ऐसा ही घर है সংগঠন প্ৰতি কেতিয়া আকৰ্ষিত হৈছিল তেওঁ আকৰ্ষিত হৈছে 89 পৰাই কেনে ধৰণে মানে চলিছিল আগতে 89 পৰা এখন তাও আছিল আমাৰ এই গাঁৱৰ মানুহখিনি লগ লাগি আছিল চলিকটা তাৰ লগৰ কথা আছিল কথা আছে আজি থাকি মানে এখন ফাৰ্ম খুলিছিল যাওঁ ছাগলী ফাৰ্ম কৰি মেৰক তাৰ লিডাৰ আছিল তেতিয়া আমি জানাত চন্দন শৰ্মা পাঠশালা সিহঁতো মৰছে বুলি শুনিছোঁ ঠিক আছে তাৰপিছত তাতে 89 সেই ছাগলী ফাৰ্মে তাহাৰ যোগাযোগ কৰা মই আৰু আমাৰ তাকে আহে মই ভাবোঁ কি কাৰণে মই আৰু কিবা বহি কিতাপ লৈ আহে ভাবোঁ কি টিউশ্যন কৰিব আহিছে নেকি আৰু কাৰোবাৰ পৰা 5 পইচা এটা নলয় মোৰ বিৰাট অভাৱী মানুহ আছিলোঁ আমি তৃতীয় অভাৱী এতিয়াও অভাৱী তৃতীয় সি তথা এতিয়াও সি 5 পইচা এটা নলয় আৰু যায় ক'ত পঢ়িছিল বজালী হাই কলেজত আপোনাৰ কি আছে মোৰ দাদা হয় মোৰ মতে ডাঙৰ কেতিয়া ইয়াৰ ঘৰখনৰ পৰা ওলাই গৈছিল এই 1990তে গৈছিল তাৰপিছত কিবা যোগাযোগ হৈছিল না 90তে নৱ শৰ্মা মৰিছিল 1999 মানত হ'ব না 92তে সিমান নৱ শৰ্মা এতিয়া আহিছিল আগতে সিও আহিছিল আহাটো গম পাওঁ আমি দেখছোঁ তাক দেখাৰ লগে লগে 4খন আৰ্মি গাড়ী লাগ আমি তাৰ পাছে পাছে খেদলাক না খেদাৰ পিছত সি ক'ৰবাত কাপোৰ হ'লে পাৰ হ'ল নৱ শৰ্মাই বেলনত মৰিল সেই বেজাৰ কোনো যোগাযোগ নাই ইয়াৰ নহয় মাথন এই ভূটানত যি যুদ্ধ হৈছিল তেতিয়া জগত দাস আহিছিল পাৰ হৈ আহোঁতে জগত দাসে আহি খবৰ দিছিল আমাক মই কথা চাইছোঁ খবৰ ল'ব গৈছিল যাওঁতে কৈছে কি নৰাণে সেই বৰডালত মৰছি আমি পাৰ হৈ আহিছোঁ সেনেকৈ কৈছিল সেই বেজাৰ প্ৰশাসন আহিলে মই কওঁ যে মৰছি যোন ছাৰ আপোনালোকেও বিচাৰি আহে সেনেকৈ কওঁ নহয় মৰা নাই বাইদেউ আছে সেনেকৈ কয় থাকি মানে সেনেকৈ থাকে আহিল 15 আগষ্টত আহে 26 জানুৱাৰী আগৰ দিনা আহে আমি মানে যাবাৰ ভাদুৰ 13 তাৰিখে আহি ৰাতি আমাক পুৱা মাতি গৈছিল আপুনি আউটপোষ্টত যাব সেনেকৈ কৈছে আমি দুটাই ভাগিনটো আৰু মই আউটপোষ্টত গৈছোঁ যাই আমাক সুধি মিলি চহী পত্ৰ ৰাখি গুচি আহিলোঁ তাৰপিছত থাকি 13 তাৰিখ থাকি 14 তাৰিখে আৰু প্ৰশাসনৰ মানুহ আহিলা আহি পাঠশালালৈকে নিলাক পাঠশালালৈকে পৰা টিহু নিলা নলবাৰী নিলাক নলবাৰীত ৰাতি 12টালৈকে ৰাখি টিহু থানালৈকে টিহু থানাৰ পৰা 1টা বজাত আহি আমাৰ ঘৰত থৈ গৈছে ৰাতি এতিয়া আহি থাকে মাজে মাজে 5 বছৰৰ মূৰে মূৰে কিবা এখন নটিচ মাৰিব আহে সেইখিনি কথা একপি মোক দি যায় কপি তাহোন লৈ যায় আমাৰ দুটাৰে ফটো লৈ যায় আজি খবৰটো আপোনালোকে টিভিত আজিকালি যোগাযোগ পাইছোঁ বেলেগ পানী আকৌ কিবা এতিয়া আহিছিল নে আহা নাই প্ৰশাসন আহাই নাই বৰ্তমানলৈকে নাম কি আছিলে কমলা কলিতা তেখেতৰ নাম কি আছিল নৰেন কলিতা আছে তেখেতে শিক্ষক আছিল নেকি শিক্ষক নাই ডিগ্ৰী কমপ্লিট কৰি গৈছে শিক্ষক নহয় টিউশ্যন কৰা আছিল টিউশ্যন কৰিছিল আপোনালোকক খবৰ লোৱা আছিল নেকি মাজে নাই নাই একো খবৰ লৈ নাই যোগাযোগ নাই সেই কেতিয়াবা যোগাযোগ নাই আকৌ এতিয়া যেতিয়াবা প্ৰশাসনে বেছিকৈ বিচাৰা হয় কেতিয়াবা যোগাযোগ নাই আকৌ আমাৰ লগত আমি একেলগে বেঠি দিয়া আছে